নমস্কাৰ, মই কবিতা চেতিয়া। মই এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। ৰেকুইড কবিতা চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে মোৰ আগৰ ৰেকিৰ ভিডিঅ'টো নিশ্চয় চালে আৰু বহুকেইজনে মোক হোৱাটছএপ যোগে মেছেজ কৰিছে আৰু বহুতে মোক পাৰ্চনেলি ফোনো কৰিছে আৰু এই সম্পৰ্কে তেওঁলোকে মোক সবিশেষ সুধিছে। মই আপোনালোকক আগৰ ভিডিঅ'টোতে কৈছিলোঁ যে এই পঞ্চনীতিকেইটাৰ সম্পৰ্কত মই আপোনালোকক পিছৰ ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। আৰু সেই বন্ধু বান্ধৱীসকল, মই পুনৰ আজি এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ইয়াত মই পঞ্চনীতিকেইটাৰ সম্পৰ্কে সবিশেষ জনাইছোঁ। ইয়াৰ আগতে মই আপোনালোকক এটি সৰুকৈ ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰাৰ উপৰিও শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টোৰ জৰিয়তে বহুকেইজন লোক উপকৃত হ'ব পাৰে। তেনেহ'লে আহকচোন, মই আপোনালোকক এই পঞ্চনীতিকেইটাত জনাইছিলোঁ যে আমি যেতিয়া পঞ্চনীতিকেইটা আৰম্ভ কৰোঁ তেতিয়া আমি প্ৰথমেই ক'ব লাগিব কেৱল আজিৰ বাবে। এই শব্দকেইটা কৈহে আমি আৰম্ভ কৰোঁ। প্ৰথমতে কৈছিলোঁ যে কেৱল আজিৰ বাবে মই কাকো খং নকৰোঁ। এতিয়া আপোনালোকৰ হয়তো নিশ্চয় প্ৰশ্ন হ'ব, আমাৰ কি খং নুঠিবই নেকি? আমি ল'ৰাৰ মাক হ'ব পাৰোঁ, দেউতাক হ'ব পাৰোঁ, বা কোনোবা ছাত্ৰ ছাত্ৰী আমি শিক্ষক শিক্ষয়িত্ৰী হ'ব পাৰোঁ, তেওঁলোকৰ আমাৰ ওপৰত খং নুঠিবই নেকি? উঠিব, নিশ্চয় উঠিব। কিন্তু সেই খং আপোনাৰ আৰ্টিফিচিয়েল হওক। আপোনাৰ সন্তানে বেয়া কাম কৰিছে, আপুনি সন্তানক খং কৰিছে, সেই খংটো আপোনাৰ কৃত্ৰিমতা প্ৰকাশ কৰক। আপোনাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত খং উঠিছে, সেই খং আপোনাৰ কৃত্ৰিম হওক। তাত আপোনালোকে উত্তেজিত নহ'ব। কিন্তু কেতিয়াবা আমাৰ এনেকুৱাও পৰিৱেশ আহি পৰে য'ত নেকি আমাৰ সঁচাকৈ খং উঠিবলগীয়া এটা পৰিৱেশ। যদি তেনেকুৱা পৰিৱেশৰ সন্মুখীন হয় তেনেহ'লে আপোনালোকে নিজক সংযত কৰক আৰু আপোনালোকে ৰাতিপুৱাৰ সেই সংকল্পটোলৈ মনত পেলাওক। কাৰণ আজি আমি ৰাতিপুৱা কি কৈছিলোঁ? কেৱল আজিৰ বাবে আমি খং নকৰোঁ, কালিলৈ কৰিম, আজি নকৰোঁ। গতিকে সেই খং উঠা পৰিৱেশটোৰ পৰা আপুনি নিজক আজিৰ বাবে আঁতৰাই আনক। কালিলৈ আপুনি পুনৰ সেই একেটা সংকল্প লওক যে কেৱল আজিৰ বাবে কাকো খং নকৰোঁ। তেতিয়া আপুনি পিছদিনা সেই খং উঠা পৰিৱেশ হ'লেও আপুনি পুনৰ আঁতৰি আহিব। এনেদৰে আপুনি সদায় যদি এই সংকল্পটো লৈ থাকে, এটা সময়ত দেখিব আপুনি সেই খং উঠা পৰিৱেশবিলাকত আপুনি নিজেই আঁতৰি দিছে বা নিজকে আপুনি এটা ঠাণ্ডা পৰিৱেশেৰে আপুনি গোটেই পৰিৱেশটো আপুনি গ্ৰহণ কৰি লৈছে। ঠিক তেনেদৰে আছিল কেৱল আজিৰ বাবে আমি কৃতজ্ঞ হ'ম। কেৱল আজিৰ বাবে যিকোনো লোকৰ প্ৰতি আপোনাৰ ল'ৰাজনে পানী এগিলাচ আনি দিলে, আপুনি তেওঁক ধন্যবাদ জনাওক। আপুনি বজাৰ কৰিবলৈ গ'ল, তাত আপোনাক দোকানীয়ে টোপোলাটো দিলে, আপুনি তেওঁক ধন্যবাদ জনাওক। ৰিক্সাত উঠি আপুনি ক'বলৈ গ'ল, ৰিক্সাৱালাজনক আপুনি ধন্যবাদ জনাওক। আপুনি শ্ৰেণীকোঠাত পাঠদান কৰিছে, পাঠদান কৰি আপুনি ওলাই আহোঁতে ছাত্ৰ ছাত্ৰীক আপুনি ধন্যবাদ জনাওক। এই যে কৃতজ্ঞতাপূৰ্ণ আপোনাৰ ব্যৱহাৰটোৱে আপোনাক সংযম হ'বলৈ শিকাব। আপুনি লাহে লাহে নিজেই আপুনি জানি উঠিব আপুনি সকলো বস্তুৰ প্ৰতি আপুনি কৃতজ্ঞ হৈ পৰিছে, সকলো লোকৰ প্ৰতি আপুনি কৃতজ্ঞ হৈ পৰিছে। তাৰপিছত আছিল আজিৰ বাবে আমি উদ্বিগ্ন নহওঁ। আজিৰ বাবেহে, কালিলৈ হ'ম। কিবা যদি উত্তেজিতপূৰ্ণ পৰিৱেশৰ যদি উদ্ভৱ হয় তেনেহ'লে সেই পৰিৱেশটোৰ পৰা মই আজি নিজকে আঁতৰাই আনিম। কালিলৈ হ'ম, কালিলৈ সেই বিষয়ে ভালকৈ আলোচনা কৰিম। এনেদৰে যেতিয়া আপুনি সদায়ে সেই ৰাতিপুৱা আপুনি সংকল্পটো ল'ব আৰু সদায় যেতিয়া আপুনি সেই পৰিৱেশটোৰ পৰা নিজক আঁতৰাই আনিব, লাহে লাহে দেখিব আপুনি সেই উত্তেজনাপূৰ্ণ আপোনাৰ সেই মুহূৰ্তবিলাকৰ পৰা আপুনি নিজক সদায় আঁতৰাই ৰাখিছে। ফলত আপুনি দেখিব আপোনাৰ নিজৰ বহুতো আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই উত্তেজনাপূৰ্ণ পৰিৱেশবিলাকে
আমাক কি কৰে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰো সৃষ্টি কৰে। আমি সেই বেমাৰ আজাৰবিলাকৰ পৰাও নিজক আমি বচাব পাৰিম। ইয়াৰ পাছতে হৈছিলে কেৱল আজিৰ বাবে পৰচৰ্চা নকৰোঁ আৰু আমি সততাৰে কাম কৰি যাম। পৰচৰ্চাটো বহুত বেয়া বস্তু। সদায় চাব, 2-3জন মানুহ লগ লাগিলে কিবা নহয় কিবা এটা লোকৰ বিষয়ে আলোচনা এটা হয়েই, আৰু সেইবিলাকত ভাগ আমিও লওঁ। কিন্তু এই ৰাতিপুৱা আমি যিটো সংকল্প লৈছোঁ, আজিৰ বাবে আমি পৰচৰ্চা নকৰোঁ, এই সংকল্পটো মনত পেলাই আপোনাৰ যদি লগৰসকলে কাৰোবাৰ কথা আলোচনাও কৰি থাকে, তেনেহ'লে আপুনি সেই পৰিৱেশটোৰ পৰা আঁতৰি আহক। আপুনি কালিলৈ ভাগ ল'ব। মনতে ভাবিব, মই কালিলৈ সুধিম কি হৈছিলে, কাৰ বিষয়ে পাতিছিলে, কি নহ'ল, সেই কথাখিনি কালিলৈ পাতিম। আৰু সদায় মনত ৰাখিব, আমি ভালটোৰ বিষয়ে খুব কমহে পাতোঁ। সদায় আমি মানুহৰ বেয়া গুণবিলাকৰ বিষয়ে বেছিকৈ পাতোঁ। গতিকে সেই বেয়া গুণবিলাক যেতিয়া আমি আলোচনা কৰোঁ, তেতিয়া আমাৰ কি হয়, আমি মানসিকভাৱে বেছি উত্তেজিত হৈ থাকোঁ। ইয়াৰ পিছত কি হ'ল, তাৰপিছত বা কি হ'ল, এই কথাবোৰ আমি জানিবলৈ খুব উত্তেজিত হৈ থাকোঁ। গতিকে আমি যদি সেই পৰিৱেশটোৰ পৰা নিজকে বচাই আনো, ৰাতিপুৱাৰ এই সংকল্পটোৰ কথা মনত পেলাই, তেতিয়া আপুনি লাহে লাহে দেখিব আপোনাৰ সেই লোকৰ কথা পতা স্বভাৱটো আপোনাৰ লাহে লাহে নোহোৱা হৈ গৈছে। আৰু কোনোবাই পাতি থাকিলেও আপুনি সেই বস্তুৰ প্ৰতি, সেই কথাবোৰৰ প্ৰতি কাণষাৰ নিদিয়া হৈ গৈছে। ফলত আমি মানসিক প্ৰশান্তি লাভ কৰি আহিছোঁ। আৰু শেষৰটো হৈছে কেৱল আজিৰ বাবে সকলো জীৱৰ প্ৰতি দয়ালু হ'ম। কেৱল আজিৰ বাবে। আপুনি ৰাতিপুৱা শুই উঠিয়ে দেখা পাব আপোনাৰ চোতালত চৰাই চিৰিকটি পৰি থাকে। আপোনাৰ ৰাস্তাৰেদি কুকুৰ, মেকুৰী, গৰু, ছাগলী পাৰ হৈ যায়। আমি যদি সেই গৰু, ছাগলী, চৰাই চিৰিকটিক যদি কিবা অকণমান খাবলৈ দিওঁ, চৰাই চিৰিকটিক যদি আমি চাউল কেইটামান ছটিয়াই দিওঁ, আপুনি চাবচোন সেই চৰাই চিৰিকটিয়ে আপোনাৰ কিমান আনন্দেৰে সেইখিনি গ্ৰহণ কৰিছে, তাক চাই আপুনি প্ৰশান্তি লাভ কৰিব। ৰাস্তাইদি যোৱা কুকুৰটোক আপুনি বিস্কুট এখন দিয়ক, আপুনি দেখিব সি খুব তৃপ্তিৰে খাইছে। ৰাস্তাইদি পাৰ হৈ যোৱা সেই গৰুটোক আপুনি ঘাঁহ অকণমান খাব দিয়ক, বৰ তৃপ্তিৰে খাইছে। আৰু সেই জীৱ জন্তুবোৰে খোৱাৰ লগে লগে আপুনি মানসিক প্ৰশান্তি লাভ কৰিছে। গতিকে সকলো জীৱৰ প্ৰতি যদি আমি দয়ালু হওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, মানসিক শান্তিও আমাৰ বৃদ্ধি পাব। এনেদৰে আপুনি এদিনকৈ যদি আজিও আপুনি সেই সংকল্পটো ল'লে, কালিলৈও পুনৰ সেই সংকল্পটো ল'লে, এনেকৈ লওঁতে আপুনি এটা সময়ত দেখিব এই চৰাই চিৰিকটি জীৱ জন্তু খোৱাৰটো এটা আপোনাৰ অভ্যাসত পৰিণত হৈছে। আৰু সেই জীৱ জন্তুবোৰে খোৱাৰ লগে লগে আপুনি সদায় মানসিক শান্তি লাভ কৰিছে। আগতেই মই উল্লেখ কৰিছিলোঁ যে ৰেকিয়ে আমাৰ কি কৰে, নিদ্ৰাহীনতা দূৰ কৰে, মানসিক শান্তি বঢ়ায়, ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ বিষ উপশম কৰে। আমি যদি এই সংকল্পকেইটাৰ জৰিয়তে বিভিন্ন এনেধৰণে কাম কাজবোৰ কৰি যাওঁ, তেতিয়াহ'লে আপোনালোকে নিজে নিজে দেখিব আপোনালোকে বহু পৰিমাণে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে বন্ধু বান্ধৱীসকল, মোৰ আজিৰ এই ভিডিঅ'টোত মই পঞ্চনীতিকেইটাৰ সবিশেষ জনালোঁ। মই ভাবোঁ এই নীতিকেইটাৰ জৰিয়তে আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰাৰ উপৰিও শ্বেয়াৰ কৰি দিব, যাতে বহু লোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। ইয়াৰ পিছত মই আকৌ পুনৰ নতুন ৰেকিৰ কিছুমান তথ্য লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ। ধন্যবাদ।